সমগ্ৰ ৰাজ্যবাসীৰ দৃষ্টি এতিয়া নিবদ্ধ হৈ আছে কুইপৰ যি দুজন বিষয়াক আলফা স্বাধীনে অপহৰণ কৰিছিল আৰু যোৱাকালি সাংবাদিকলৈ ফোন কৰি আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰাই জনাইছে যে দুইজন ব্যক্তিকে কোনো ধৰণৰ চৰম শাস্তি বিহা নহয় আৰু দুইজন বিষয়াকে হয়তো অতি সোনকালে তেওঁলোকক মুকলি কৰি দিয়া হ'ব আৰু অসমৰ সভ্য সমাজৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি পৰেশ বৰুৱাই এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জনাইছে আৰু যি সভ্য সমাজৰ সিদ্ধান্তৰ কথা যিহেতু কোৱা হৈছে প্ৰথম আহ্বান জনাইছিলে প্ৰথম মুকলিভাৱে ছ'চিয়েল মিডিয়াৰ যোগেদি প্ৰথম আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ মুকলি চিঠি লিখিছিলে সাহিত্যিক বুদ্ধিজীৱী অৰুণ গোস্বামীয়ে। আজি এই মুহূৰ্তত অৰুণ গোস্বামী আমাৰ সৈতে আছে, আপোনাক স্বাগতম জনাইছোঁ ঈশান নিউজলৈ। যিটো দেখা পোৱা গৈছে আপুনি প্ৰথমবাৰৰ বাবে আপুনি মুকলি চিঠি লিখিছিলে যেতিয়া এই ঘটনাটো হৈছিলে যে দুইজন বিষয়াকে মুকলি কৰি দিব লাগে আৰু কালি এটা খুব ভাল খবৰ আহিছে অসমবাসীৰ কাৰণে, সকলোৰে কাৰণে, আমাৰ কাৰণে, আপোনালোকৰ কাৰণে, সকলোৰে কাৰণে ভাল খবৰ আহিছে যে দুইজন বিষয়াক কোনো ধৰণৰ চৰম শাস্তি দিয়া নহয়, পৰেশ বৰুৱাই জনাইছে। এই মুহূৰ্তত কি ক'ব আপুনি? মই আগৰ পৰাই বিশ্বাসী যে জনতাৰ যিটো কণ্ঠ, জনকণ্ঠক পৰেশ বৰুৱাই গুৰুত্ব দিব, আগৰ পৰাই বিশ্বাসী। আৰু দ্বিতীয়তে মোৰ লগত তেওঁক কৈছিলোঁ ঘনিষ্ঠতা আছিলে, তেওঁক মই অধ্যয়ন কৰিবলৈ বহুত বাকী নাছিলে, তেওঁক অধ্যয়ন মই কৰিছিলোঁ। গতিকে কালি যিটো হ'ল আৰু প্ৰথম তোমালোকে ঈশান নিউজেই এই হেৰিটো প্ৰথমতে ৰাজহুৱাকৈ প্ৰকাশ কৰিলা আৰু মই চিঠিখন লিখিলোঁ, হয় বহুত সমৰ্থন পালোঁ, ফোন পালোঁ, বিভিন্ন ঠাইৰ পৰা ফোন পালোঁ। আৰু অসমীয়া বিহাৰী মানুহ আহিছিলে, মই কৈছিলোঁ অসমীয়া বিহাৰী বুলি কথা নাই, মোৰ কাৰণে মানুহে কথা, সেইবোৰ কৈছিলোঁ। কৈ পেলাই পৰেশ বৰুৱাক মই ভাবি আছোঁ, জানি আছোঁ যে তেওঁ সেইটো কাম কৰিব আৰু কালি যিটো তেওঁ কাম কৰিলে সেইটো কাৰণে সঁচাকৈয়ে মইতো বিশেষকৈ সুখী হৈছোঁ এই পৰিয়াল দুটাৰ কাৰণে। আৰু পৰেশ বৰুৱাই যে জনকণ্ঠৰ যিটো বাণী, সেই বাণীত যে তেওঁ গুৰুত্ব দিলে, সেই গুৰুত্ব দিয়াৰ কাৰণে তেওঁক মই বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আৰু এটা কথা কওঁ এই সম্পৰ্কত যে যিসকলে আগতে ক'ব লাগিছিলে সেইসকলে কিন্তু আগতে ক'বলৈ সাহস নকৰিলে। কাৰণ মই সাহস কৰোঁ এইকাৰণেই যে মই সকলো যিখিনি মই কৰি আছোঁ মই নিষ্ঠাৰে কৰি আছোঁ, সততা মই আছে বুলি ভাবোঁ, মই সাহসী। দুই নম্বৰ কথাটো হ'ল কি, ইতিমধ্যে মই পৰেশ বৰুৱা আৰু বহুখিনি মই কৈছোঁৱেই যে তেওঁ এনেকুৱা কিছুমান কামত জড়িত নহয়। আলফাৰ যিবোৰ হত্যাকাণ্ড বা যিবোৰ লুণ্ঠন হৈছিলে সেইবোৰ বেছিভাগেই শেষত গৈ পেলাই স্বাধীন হৈ পৰিলে। পৰেশ বৰুৱাৰ মুখ্য সেনাধ্যক্ষৰ কথা নুশুনা হ'ল আৰু সেইকাৰণেই সেই মানুহবোৰ যেতিয়া ওলাই আহিলে, যেতিয়া সেই মানুহবোৰ চৰকাৰত শৰণ ল'বলৈ গুচি আহিলে, তেতিয়া পৰেশ বৰুৱা বহুতখিনি নিকা হৈ পৰিল, মানে তেওঁ বদনাম বহুত নাইকিয়া হ'ল। আৰু মন কৰিবা যে সেই মানুহখিনি ওলাই অহাৰ পিছত আলফাই কোনো এজন মানুহক আজিলৈকে হত্যা কৰা নাই, কোনো এজন নিৰ্দোষী মানুহক বা মানুহক আজিলৈকে বা আলফাৰ কেডাৰকো হত্যা কৰা নাই, সেই আমি গম পোৱা নাই মানে। কিন্তু সেই মানুহবোৰ যেতিয়া আছিল তেতিয়াতো হত্যাকাণ্ড অসমৰ প্ৰতিদিনে চলি আছিলে। আৰু সেইটোত মই নিজেই জানো, পৰেশ বৰুৱাই মোক স্বীকাৰ কৰা নাই, বহুতে কৰিছে, কাৰণ মোৰ লগত বহুত দেশক আপোন বুলি ভবা পদক্ষেপটো ভুল হ'লেও এনেকুৱা কিছুমান ডেকা ল'ৰা মই লিখিছোঁ সিদিনা যে এনেকুৱা কিছুমান ডেকা ল'ৰা গোটেই অসমৰ মোক লগ কৰিছিলে বা ফোন কৰিছিলে যে ছাৰ, মই তেতিয়া বুজাইছিলোঁ যে তোমালোকৰ দেশপ্ৰেমটো বুজিছোঁ, কিন্তু তোমালোকৰ যিখন ব্লু প্ৰিণ্ট, তোমালোকৰ যিটো পথ, সেই পথটোত মোৰ মতান্তৰ আছে। সেইবুলি তেওঁলোকে মোক এখন চৰকাৰী বিষয়া থাকোঁতেও তেওঁলোকে মোক এখন সভালৈও মাতিছিলে আৰু সেইবাবে সেই সভাখনলৈ মই গৈছিলোঁ, মানে হৈছিলে এঠাইত আৰু তাত গৈছিলোঁ। সেই সময়ত ৰজাবাৰী হাইস্কুলত হৈছিলে। সেই সভাখনত মই ঘোষণা কৰিছিলোঁ আৰু তেতিয়া তাত থকা বহুত আলফা নেতাই, স্থানীয় নেতাই, জিলা নেতাই কৈছিলে, ছাৰ সেইকাৰণে আপোনাক মাতিছিলোঁ, আপুনি যদি স্পষ্টভাৱে যিখিনি দোষ আৰোপণ কৰিছে বা কিবা নকয়। আৰু তেতিয়াই মই গম পাইছিলোঁ যে এই কিছুমান দেশপ্ৰেমিক ল'ৰা, তোমালোকতকৈ সৰু ডেকা ল'ৰা, তেওঁলোকে সঁচাকেই দেশখন স্বাধীন কৰিব লাগিছিলে। কিন্তু সেইখিনি কি কৰিলে জানানে? সেইখিনিক পুলিচৰ সৈতে মৰালে, চৰকাৰে মৰালে আৰু আলফাৰ ভিতৰত থকা সেই দুৰ্দান্ত লুণ্ঠনকাৰী হেৰিখিনি পৰেশ বৰুৱা নাই, তাত পৰেশ বৰুৱা জড়িত নহয়। এই জড়িত নহয় বুলি মই বহুতেই কৈছোঁ আৰু মই তেওঁক নিজেও সুধিছিলোঁ আৰু মামণি বাইদেৱেও মোক কৈছে, তেওঁ মামণি বাইদেউ তালৈ গৈছিলেই, মামণি বাইদেৱেও কৈছিলে আৰু মই পৰেশ বৰুৱাক নিজেও সুধিছোঁ। মই শেষত এটা কথা সুধোঁ আপোনাক, পৰেশ বৰুৱাই কালি স্বীকাৰ কৰিছে বা তেওঁ সভ্য সমাজক সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ কৈছে, কিন্তু দুটাকৈ পৰিয়ালক ইমান দিনে আচলতে তেওঁ যথেষ্ট মনোকষ্ট তেওঁ কিন্তু দিছে, অসমবাসীক তেওঁ মনোকষ্ট দিছে। এনেধৰণৰ অপহৰণ কাণ্ড যাতে আৰু সংঘটিত হ'ব নোৱাৰে, এমনি এই মুহূৰ্তত
পৰেশ বৰালে পোনপটীয়াভাৱে সংবাদ মাধ্যমৰ যোগেদি আপুনি কিবা ক'ব পাৰিব? মই এইটোৱে ক'ব খুজিছোঁ, পৰেশ, তুমি ভৱিষ্যতে যাতে দুটা পৰিয়াল বা তিনিটা পৰিয়াল বা এটা পৰিয়াল যাৰ কোনো দোষ নাই, নিৰ্দোষী, তেওঁলোকে চাকৰিহে কৰিছিলে, তেনেকুৱা পৰিয়ালক তুমি কেতিয়াবা এনেকুৱা কাম কৰি দুখ নিদিবা। আৰু এই দুখৰ লগত মানুহবোৰক জড়িত কৰিলে মানুহবোৰেতো দুখ পায়েই, পৰিয়ালবিলাকেও দুখ পায়। আৰু 2 নম্বৰ কথাটো হ'ল কি, এনেকুৱা কৰিলে আস্থাটো কমি যাব। গতিকে তুমি যাক মই বিষয়া, মই দোষী বুলি ভাবিছা, তুমি মোৰ পৰা তুমি কিবা বিচাৰিছা বা মোৰ পৰা কৈফিয়ত বিচাৰিছা, মোৰ নিচিনা মানুহক তুমি তেনেকুৱা মানুহক মানে মালিকক বা মূল বিষয়াক অপহৰণ কৰি নিয়ক। কিন্তু এনেকুৱা সৰ্বসাধাৰণ মানুহক যে সৰল কৰ্মচাৰী আৰু এইবোৰ মধ্যবিত্তীয় পৰিয়াল, তেওঁলোকে কেনেকুৱা এই 2 মাহ কেনেকৈ কটাইছে, এই কথাটো উপলব্ধি কৰিব পাৰে।